কোনেও সাইকেল দেখা সব আছে কিমান ফেন সব মই কষ্টত জনাছিল মই এসপ্তাহ অনুৰোধ কৰি আপোনালোকক সেৱা কৰি সময় বিচাৰিছিলো মই এই হাইটো ছাতি দেখাই আছো তোহৰ কাৰণে সব বসলে কারণ মুখ গুডিও সাইকেল দেখা সব আছে কিমান ফেন সব মই কষ্টত জনাছিল মই এসপ্তাহ অনুৰোধ কৰি আপোনালোকক সেৱা কৰি সময় বিচাৰিছিলো বস্তুখিনি ভাড়া ঘৰত আনিব দিয়ক মই এখন ফাৰ্ম খুলি খাই আছিলো মই বেলেগ নাই বুজি পাইছেনে মানুহক ইমান দুখ নিদিব বুজি পাইছেনে মানুহ ইমান দুখীয়া মানুহ আমি কিবা কৰি চলি আছো আজি 3 দিন হ'ল ভাত পৰা নাই পৰিয়ালৰ এটা আমাৰ জীৱনে কলেজৰ কাপোৰ পৰ্যন্ত আপোনালোকে শেষ কৰি দিলে কিয় মোৰ চলি নহয় জানে এখনকে ফেন গোটে ধ্বংস কৰিছে সব বেকাৰ কৰিছে সব পানী পৰি আছে চাই লওক কেতিয়াও এই মাত্ৰক চাই লওক সব ফেন চেন যি যত আছে গৰুক দিয়া ফেন মানুহক দিয়া ফেন আমি তো অনুৰোধ কৰি এই জন্ম মৰি গলো কোনো কথা নাই বস্তু আনি এৰি কয় সব বস্তু মোৰ মই যিখিনি মহল বনাই দিছিলো আজি 40 বছৰ 42 বছৰ এই বস্তু আনি দিব লাগিব দিবু আমি লৈ গুচি যাম আরে বস গাইটো ভাবি নিদিলা মাটি আমাক আপোনালোকে ধৰিবও নালাগে মাৰিবও নালাগে একো নালাগে কোনো জোৰ নাই মাৰিবা এই বস্তু ইয়াত দিব লাগিব তাৰপিছত আমি বস্তু লৈ যাম এই বস্তু ইয়াত দিব লাগিব আমি বস্তু লৈ যাম এই বস্তু ইয়াত দিব লাগিব এই বস্তু আমি লৈ যাম কোনো কথা নাই আপোনালোক কয়া কি কেতিয়া আহিছে স্যার কয়া সাইকেল অফিসারে লেটার দি গৈছে আপোনালোকক কয়া সাইকেল অফিসারে আমাক লেটার দি গৈছে কিয়নে খাই দিছে সাইকেল অফিসারে দি না যায় কিয়নে আপোনালোকক মণ্ডল আহি 10 তাৰিখে আপোনালোকে দেখা মিলা কৰিব লাগে ককচোন স্যার হেতু কথা মই ভুল কৈছিলে পাব আপুনি 10 তাৰিখে 14 দিনৰ ভিতৰত আপুনি দেখা মিলা কৰিব লাগে কিন্তু 11 তাৰিখে গধূলি 7টা বজাত মণ্ডল আমাৰ লাট মণ্ডল আহিছে আহি পেলাই কৈছে এইখন কাগজ একছে সাৰৰ লগত আপুনি এসপ্তাহ নামানিলা বায়'টেক পাৰ্কক দিব লাগে এই মূল্য নামানিলা 40 বছৰৰ কোনো মূল্য নাই এই মাটি পুটি কোনো পুটি কৰি মাটি পুটি কান্দত আনি মাটি পুটিলো আমি ৰেষ্ট নিদিলা সিহঁতে তাতে সদায় ৰেষ্ট দিয়া কথা কৈছিল তাকো নামানিলে ঘৰ ভাগি গুচি সিহঁতে দিন পাব এই জালা মোক যিমান দুখ দিছি থৈ দিয়া আপোনালোকে দিছিল মোক তাৰমানে সেইবিলাক মোৰবিলাক সেইবিলাক যে ভাঙি গ'ল আপোনালোকে ৰায় নামানি কাম কৰিলে এতিয়া যদি ছাৰে নামানে আমি এসপ্তাহ সময় বিচাৰিছো অনুৰোধ কৰিছো আপোনাক মই কৈ আছো শুনক আপোনাক এসপ্তাহ মই সময় বিচাৰিছো আপোনালোকে এতিয়া বেলেগকে কৈ আছে অলৰেডি সিংগল বেঞ্চতো আপোনালোকে এপিল কৰিছে তাতো খাৰিজ কৰিছে ইণ্ডিয়ান বেঞ্চত এপিল কৰিলে হাইকোৰ্ট তাতো আপোনালোকৰ পেটিশ্যন খাৰিজ কৰিছে আপোনালোকৰ 14 দিন টাইম দিছিলে আপোনাক খালী কৰিবৰ কাৰণে কিন্তু আপোনালোকে তেতিয়া 14 দিনো খালী কৰা নাই আফটাৰ ডেটো আমি এসপ্তাহমান সময় দিয়া হৈছে সেইখিনি আপোনালোক কৰিলে এতিয়া এক্সকিউজেছবোৰ নাথাকে আৰু গভৰ্ণমেণ্টৰ শুনি লওক আমি নেজানি আছা আপোনালোকক পৰখি এনফোৰ্সমেণ্ট মানে আপোনালোকক এভিক কৰা হ'ল আপোনালোকে আজি ৰাস্তাই গভৰ্ণমেণ্টৰ ব্লক কৰি দিলে তো সেইটোতো আমি কোনো পৰ্যায়ে আমি এলাউ আমি ব্লক কৰা নাই স্যাৰ আপোনালোকে ৰাইজিছে আমি যিমান পাৰিছো আপোনালোক কোঅপাৰেট কৰিব চেষ্টা কৰিছো আপোনালোকে এডামেণ্টলি আপোনালোকক কোঅপাৰেট কৰা নাই আমি অল্টাৰনেট মাটিও দিছো সেইখিনি আপোনালোকে এতিয়া কোনো ষ্টেপ অনুৰোধ কৰি আপোনালোকক কথা কৈছো এতিয়া কৈছো ষ্টাৰ্ট কৰক বাইদেউ ষ্টাৰ্ট কৰক আমি বহুত বস্তু কনসিডাৰ কৰিব নোৱাৰিম মই হালধি কোনো নাই মই ভাতে মুঠি খোৱা নাই আজি 3 দিন হ'ল আমি পৰিয়ালে মুঠি ভাত খাব পোৱা নাই এই অন্তৰত ডুবলে আমি আছো তথাপি মানুহে মানি লোৱা নাই অৰ্ডাৰ দিছে অৰ্ডাৰো কোনা মানে আমাক নিবলৈ দিয়ক সময় ঠাইখিনি দেখাই দিয়ক আজি ইয়াৰ পৰা খেদি দিব ভাড়া ঘৰ ল'ব দিব কালি ক'ব আপোনালোক ক'ত মাতি দিওঁ বুলি কৈছিলো
কোৱা নাই নহয় অফিচাৰ চেঞ্জ হৈ যাব তেতিয়া ক'ত মাতি দিওঁ বুলি কৈছিলোঁ মই সেইকাৰণে মৰিলেও ইয়াতে থাকিম ভাঙিব আহিছে এইখিনি হেৰি কৰি লৈছিলোঁ এইখিনিও ভাঙি যায় মই ৰাস্তাতে বহি থাকিম ৰাস্তাটো সকলোৰে তাত যাব মানা কৰিছে মই যোৱা নাই মই তেতিয়াও অমান্য কৰা নাই কেতিয়াও কৈছে তাত যাব মানা কৰিছে মই যোৱা নাই নিশ্চয় মীমাংসাত আহিব কাৰণ আমাৰ মাটি দিয়া ৰাহি আছে য'ত 26ৰ কাগজ ওলাইছে আমাক মাটিখিনি দেখাই মিলাই তাত চিফ হ'বলৈ 2 সপ্তাহ আমাক তেওঁলোকে লৈ যায় কামখিনি কৰিব দিছে আমাৰ তাত আহিছে 11 মে'ত 16-15 দিন হৈ গ'ল আমাৰ তাত নাহিলে 11 মে'ত আহিছে 11 মে'ত আহি এখন নটিচ দিছে আপোনালোকক এইটো মানে মাটিটো হেৰি কৰা হৈছে আমি এসপ্তাহ সময় বিচাৰিলোঁ ভাড়া ঘৰৰ কাৰণে বোলো বিচাৰি হ'ব মই আপোনাক হাইকোৰ্টৰ অৰ্ডাৰ মতে সেইটো মই এভিকশ্যন কৰিব আহিছোঁ সেইটোহে জনাব আপুনি তাত উচ্ছেদ হ'বনে নহয় যদি চৰকাৰী মাটি ভূমি বেদখল আছে উচ্ছেদ হ'ব নিশ্চয় হ'ব ভিতৰত মাটিখিনি দেখাই দি এখেতৰ নামত হ'ব লাগিব নে নালাগে এখেতৰ নামত কৰি দিয়ক তাৰপিছত সময় এটা লওক যদি আমি বস্তু লৈ নাযাওঁ তেতিয়া পিছদিনাই ভাঙি দিয়ক মোৰ তাতে ক'বলৈ নাই আছে জানো যদি এক মাটি দিছে কাগজ দেখাব দিয়ক তেখেতসকলে চৰকাৰী মাটি এটা বেদখল কৰি আছিলে যিটো নেকি আমাৰ বায়'টেক পাৰ্কৰ লগত এলটমেণ্ট আছে আৰু এইটো বায়'টেক পাৰ্কৰ ভিতৰত কেম্পাছৰ ভিতৰত হয় তেখেতসকলে চৰকাৰী মাটি বেদখল কৰাৰ কাৰণে আমি তেখেতসকলক উচ্ছেদৰ কাৰণে নটিচ দিছিলোঁ বহুত আগতে তাৰপিছত তেখেতসকলে হাইকোৰ্টত কেছ কৰিছিলে প্ৰথমতে ছিংগল বেঞ্চত কেছটো উঠিছিলে আৰু ছিংগল বেঞ্চৰ জাজে অৰ্ডাৰ দিছিলে যে যিহেতু তেখেতসকলৰ ল'ৰা দুজনৰ এক্সাম আছিল তেখেতসকলে 30 এপ্ৰিললৈকে টাইম দিছিল কিন্তু তেখেতসকলে সেইটো জাজমেণ্টৰ এগেইনষ্টে তেখেতসকলে আপিল কৰোঁতে ডিভিজন বেঞ্চত কেছটো উঠিলে আৰু তাৰ যেতিয়া ছিংগল বেঞ্চত কেছটো আছিলে তেতিয়াহ'লে আমাৰ ফালৰ পৰা ৰিপ্লাই দিয়া গৈছিল যে তেখেতসকলৰ কাৰণে অল্টাৰনেটিভ মাটি এটা চোৱা হৈছে আৰু সেইটো কৈ আছে ৰেভিনিউ চাৰ্কল আইডেণ্টিফাই কৰা হৈছিল আৰু সেইটো তেখেতসকলে দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছিল কিন্তু তেখেতসকলে সেইটো মাটি পচন্দ নহয় বুলি ডিভিজন বেঞ্চত আপিল কৰিলে ডিভিজন বেঞ্চে ক'লে যে তেখেতে নিজৰ মতে মাটি চুজ কৰিব নোৱাৰে আৰু তেখেতসকলে 2 সপ্তাহৰ ভিতৰত হেণ্ডঅভাৰ কৰিব লাগে সেই মৰ্মে আমি ডিচি ছাৰৰ অৰ্ডাৰ মতে তেখেতসকলে হেণ্ডঅভাৰ কৰিবৰ কাৰণে চাৰ্কুলাৰ অফিচাৰ কয় লেটাৰ দিছিলে সেই লেটাৰ মৰ্মে চাৰ্কুলাৰ অফিচাৰ কয় তেখেতসকলক লেটাৰ দিছিলে আপোনালোকে কয় ৰেভিনিউ চাৰ্কলত আহি পেলাই মাটিটো হেণ্ডঅভাৰ লওক কিন্তু তেখেতসকলে আমাৰ লগত কোঅপাৰেট কৰা নাই আৰু মাটিটো হেণ্ডঅভাৰ ল'ব অহা নাই যেহেতু তেখেতসকলে হেণ্ডঅভাৰ কৰিব অহা নাই আৰু বায়'টেক পাৰ্কৰ কামটো ইতিমধ্যে আপোনালোকে দেখিছে চলি আছে যেহেতু হেম্পাৰ হৈ আছে সেইকাৰণে তেখেতসকলক আমি এভিকশ্যন কৰিব লগা হয় আৰু এতিয়াও তেখেতসকলৰ কাৰণে যিটো মাটি চাই থকা হৈছে আপোনালোকে ইতিমধ্যে শুনিছে যে মই অলৰেডি কৈছোঁ যিটো মাটি আইডেণ্টিফাই কৰা আছে যেতিয়াই বিচাৰে তেতিয়া আমি তেখেতসকলক হেণ্ডঅভাৰ কৰিম আজিও কৈছোঁ তেখেতসকলে সেইটো মাটি ল'বলৈ ইচ্ছুক সেইটো কাৰণে আমি ফ'ৰ্চফুলি তেখেতসকলক এবাৰ 2 দিন আগতে এবাৰ ৰিভিশ্যন কৰা হৈছিলে আকৌ তেখেতসকলে বায়'টেক পাৰ্কৰ ৰাস্তাৰ মাজতে তেখেতসকলে ঘৰখন দিলে সেইটো কাৰণে আমি তেওঁলোকৰ যিহেতু এখন গৰু ফাৰ্ম আছে গতিকে তেওঁলোকে এই গৰুখিনিলৈ কেতিয়া বা ক'ত কেনেকৈ থাকিব তেখেতসকলৰ চাগে নিজৰ ব্যৱস্থা আছে তেখেতসকলে সেইটো নিজৰ ব্যৱস্থা কৰিব লাগিব তেখেতসকলৰ ব্যৱস্থাৰ কাৰণে তেখেতসকলক মাটি দিয়া হয় কিন্তু তেখেতসকলেতো কোঅপাৰেট নকৰিলে তেখেতসকলে সেইটো মাটি তাতে ৰাখিব পাৰিলে যিটো মাটি দিয়া হৈছে আমি কি কৰিম সেইটোতো আপোনালোকৰ আমি কি কৰিম আমি এসপ্তাহ সময় কৈছোঁ আমি ভাড়া ঘৰ বিচাৰিম হ'বতো আপোনালোকে আমাক মাটিখিনি দিব আমি এসপ্তাহ চাওক মই কৈ আছোঁ শুনক আমি তাত ৰুম বনাই দিব লাগিব তেতিয়াহ'লে মোৰ যে ভাঙি দিছে আপোনালোকে নহয় মোৰ যে ভাঙি দিছে ইমানখিনি বস্তু মই সেইকাৰণেতো কৈছোঁ মই সেয়াইতো কৈছোঁ এতিয়া মই কৈছোঁ যাব পাৰে আপুনি যাওক এতিয়া ছাৰ এতিয়া এসপ্তাহ ডাক দিলক আমি যদি নাযাওঁ এসপ্তাহ নকৰিব লাগিব যিমান মানুহ আছে সকলো আছে এসপ্তাহ লিখি লওক যদি আমি নাযাওঁ তেতিয়া যি ব্যৱস্থা কৰিব মই কৈছোঁ যি ব্যৱস্থা কৰিব আপোনালোকে এসপ্তাহ এতিয়া আপুনি খালী কৰি কি খালী কৰিব লগা আছে আমি কওক আপুনি ওলাই যাওক ক'ত যাম দুধ মাতিছে তাতে যাওক য'ত মাতি আপুনি যেনেকে বনাইছে বনাই লওক তাতে বনাই লওক বনাবলৈ অসুবিধা নাই নহয় আপুনি আপোনালোকে দেখাই দিব লাগিব এতিয়াই যাব চাৰ্কল অফিচত দেখাই দিবলৈ মই নহয় চাৰ্কল অফিচত মই তাত যাই ক'ত থাকিম মোৰ গৰুখিনি ক'ত থাকিব মানুহকেইটা ক'ত থাকিম লৈ যাওক বনাই আপোনালোকে পৰহি কলেজত ড্ৰেছৰ ছিঙি পেলালে গোটেইবিলাক আমি ক'ত থাকিম সেইবিলাকে আপোনালোকে যেনেকে বনাইছে তাতে বনাই লওক
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।